মই কেইদিন গৌৰৱ গগৈ মানে হেৰিবিলাক চাই আছোঁ, ভিডিঅ' চাইছোঁ, দেখিছোঁ আৰু দেখিছোঁ যে গৌৰৱ গগৈ অকণমান বডি লেংগুৱেজটো চেঞ্জ হৈছে। গৌৰৱ গগৈ অকণমান মানুহৰ লগত মিলিবলৈ চেষ্টা কৰিছে। গৌৰৱ গগৈ অলপ মানুহক সাৱটি ধৰিবলৈ লৈছে আৰু গৌৰৱ গগৈ অকণমান বহি লৈ মানুহৰ লগত কথা পাতিবলৈ লৈছে। এইটো ভাল লক্ষণ হৈছে। বহুতে মোক বেয়া পাইছিলে যে মই গৌৰৱ গগৈক সমালোচনা কৰিছোঁ, কিন্তু মই জানো যে যদি সেই সঁচাকৈ বিজেপিক হৰুৱাব লাগে, আমি অপজিশ্যনৰ মানুহবিলাকে আমি অহংকাৰৰ চূড়ান্ত শিখৰত বহি থাকিলে নহ'ব। আৰু গৌৰৱ গগৈক বেলেগেতো কোনেও সমালোচনা কৰিব নোৱাৰে। সমালোচনা যদি কৰিব পাৰোঁ, ময়ে কৰিব পাৰোঁ আৰু বাকীবিলাকেতো কংগ্ৰেছৰ মানুহে কৰিলেতো তেওঁ পাখিয়ে কাটি দিব আৰু মইতো সমালোচনা কৰিলেতো মোকতো একোৱেই কৰিব নোৱাৰে। আৰু মোকতো জানেই আৰু মানুহে এইটোৱে যি মন যায় তাকে কৈ দিব বুলি। গতিকে মই কৈ দিওঁ। কথাবোৰ কিছুমানে বেয়া পাইছিলে, এতিয়া গৌৰৱ গগৈ নিজে কিন্তু বুজি পাইছে যে কথাটো হয়, আৰু সেইকাৰণে গৌৰৱ গগৈয়ে আমাৰ গালিয়ে কওক, আমাৰ সমালোচনাই কওক, আমাৰ কথাই কওক, আমাৰ কথা শুনি যে এনেকৈ মানুহৰ লগত মিলিবলৈ লৈছে, এইটোৱে তেওঁৰে ভৱিষ্যত ভাল কৰিব। মই গতিকে তেওঁক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।